ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত এনেকে তেওঁলোকৰ বীৰসকলক লৈ বা তেওঁলোকৰ মহাপুৰুষসকলক লৈ এনেকে দল সংগঠন কৰি ফুংফাং কাম কৰি আছে। আমি প্ৰথমতে ইয়াৰ বিৰোধ কৰিছিলো যেতিয়া এই বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ এগৰাকী নেতা শৃংখল চলিয়াই মুকলিকৈ উদাত্ত কণ্ঠেৰে কৈছিল যে তেওঁলোকে টেক্স লয়। এতিয়া কিছুমান মানুহে কয় বীৰ লাচিত সেনাই পইচা তোলে পইচা কোনে তোলে? বীৰ লাচিত সেনাই টেক্স লয়, টেক্স দিব লাগিব। ইয়াত আছ পইচা দিব লাগিব, তাতকে আৰু বেলেগ কথা কিবা আছে নেকি? নাই। ইয়াত আহি কোটি কোটি টকাৰ ৰাজস্থান বিহাৰৰ পৰা বাংলাদেশৰ পৰা ঘটিছ জাতীয় অনুষ্ঠানৰ নামত পইচা দিব লাগিব। এই কথাখিনি শুনাৰ পিছতে আমি ইয়াৰ বিৰোধ কৰিছিলো। কাৰণ এনেকুৱা নেকি লাচিত বৰফুকন যে টকা দিয়া আৰু 2 নম্বৰী কৰা, টকা দিয়া ব্লেকমেইল কৰা, আমাক জাতীয় সংগঠন বুলি টকা দিয়া আৰু তোমালোকৰ ব্যৱসায় বাণিজ্যবোৰ চলাই যোৱা, এনেকুৱা নহয় নে? আৰু এই কথাবোৰ এইটোকে বুজোৱা নাই নে? মানে টকা দিলে ভাল, টকা নিদিলে বেয়া। গতিকে আমাৰ একদম স্পষ্ট কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিশেষকৈ যাতে বীৰ বীৰংগনাৰ নামত কোনোৱে জাতীয় দল খুলিব নোৱাৰে তাৰো এটা কঠোৰ নিৰ্দেশনা প্ৰদান কৰক।